हेलो अस्सलामु अलैकुम मैं जहिदा और जहिदा लाइफ चैनल आपनालोक सकलोके स्वागत। আজি আমি अंडा करी बनाओ। इतना कणीखिनि मैं प्रथमते बॉइल करी भालदरे सिली लैसो। तार कारण मटर पियाज और धनिया पात रेडी करी एया केराहीते मैं अकमान हालधि दी दिसो जाते एखिनि जेतिया कणीखिनि फ्राई करूँ तेतिया कालारটো अलप भाल होबले कारणे ताते कणीखिनि अलप केसि मेली किने दी दिसो। कणीखिनि भालदरे लरसर करि किने आमी अकमान रंगसुआ होबलके वेट करिम। और এইখিনিতে ক'ব বিচাৰো আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅটো ভাল লাগিলে অলপ লাইক শেয়াৰ কৰিব আৰু জনাবচোন কেনে লাগিলে কমেন্টত। এয়া মই সেইখিনি কণী হোৱাৰ পিছত তাতে তেজপাত অকমান আৰু পিয়াজ দি কিনে এই অকমান পিয়াজখিনিও ৰঙচুৱা কৰি লম। এই কণীটো যেটো মই ৰেচিপিটো আজি বনাইছো আপোনালোকে এবাৰ ব্যৱহাৰ বনাই চাব। बहुत बेसि टेस्टी है और बहुत इजी है। इते मैं आदा নহৰু पेस्ट जलकिया पेस्ट दी भालदरे लरसर करी जीरा या हालधि निमख और जी मैं जलकिया पाउडर व्यवहार कर कश्मीरी लाल मिर्च है अलग कलर होबले कारणे ये मैं व्यवहार करिसो। और ये मसलाखिनि भालदरे कषि मेली भालक अकमान खूब भालदरे कषि मेली जेतिया मसलाखिनि होय आहिबो ताते आमी ये अकमान रंगसुआ होय आहिले दी दिम मटरखिनि। এই মটৰখিনি দিয়াৰ ওপৰতে মই ধনিয়া পাত দি দিছো একেবাৰে আৰু এই অকমান লৰসৰ কৰি মেলি ইয়াতে আমি পানী দি অকমান হিজাই লম মটৰখিনি। আৰু মটৰখিনি অকমান হিজি আহিছে এয়া মটৰখিনি হিজালৈকে অলপ ওয়েট কৰি তাতে হিজা হৈ গলে আমি কণীখিনি ভালদৰে দি দিম। আৰু এয়া কণীখিনি ভালদৰে দি মেলি অকমান দেৰি কাৰণে মই ঢাকনি মাৰি দিছো হৈ গল। ইয়াতে মই এটা বইল কণী এক্সট্ৰা থৈছিল যেটো মই এনেদৰে চিজৰ নিচিনা দি দিছো। আপোনালোকে এটো এবাৰ ব্যৱহাৰ কৰি চাব, এনে ধৰণে এবাৰ ট্ৰাই কৰি চাব, বহুত বেছি টেস্টি হয় আৰু চিজৰ নিচিনাই টেষ্টটো আহে। আৰু মছলাৰ লগত ভালকৈ মই মিলাই দিছো যি কণীটো মই মিহিকে দিছিলো এয়া সেইখিনি হৈলে ওপৰত মই আমুল ক্ৰীমেৰে গাৰ্নিশ কৰি দিলো আৰু হৈ গল মোৰ আন্ডা কাৰি ৰেডি। আজিলৈ ইমানে, বাই বাই।